যদি আপোনালোকে একশন ক্ৰাইম ড্ৰামা সাসপেন্স মিস্ট্ৰি টাইপৰ সিনেমা বহুত বেছি চাই আছে আৰু আপোনালোকক লাগে এটা একদম ৰিফ্ৰেছমেন্ট ষ্টৰী য'ত নেকি আপোনালোকে একদম লজিক নথকাকৈ বিন্দাছ একদম ধুনীয়াকৈ চাব বিচাৰে তো মই আপোনালোকক এখন সিনেমা লৈ আহিছো যে নেকি নেটফ্লিক্সত ৰিলিজ হৈ গ'ল কিন্তু মইহে চোৱা নাছিলো যাৰ নাম হৈছে 29 আপোনালোকে হয়তো বহুতে চাবও পাৰে মই ৰিভিউটো সিনেমাখন বহুত ধুনীয়া পাইছিলো সেইকাৰণে মই চাবলৈ ইচ্ছুক আছিলো কিন্তু সময়ৰ অভাৱত অকমান মই লেটকে চালো আৰু 29 সিনেমাখন হৈছে একদম লভ ষ্টৰী এটা ড্ৰামা য'ত নেকি আপোনালোকে সত্য আৰু বিজয়লক্ষ্মীৰ কাহিনী দেখিবলৈ পাব বহুত বেছি দিনৰ যদি প্লটটোৰ কথা আমি অকনমান উইদাউট স্পইলাৰ যদি কথা পাতিব বিচাৰো তো ইয়াতে থাকে এটা ল'ৰা যাৰ নাম থাকে সত্য যি নেকি নিজৰ আইডেন্টিটি বিচাৰি চেন্নাইলৈ গুচি আহে কাম কৰিবলৈ আৰু তাতে সি লগ পায় বিজয়লক্ষ্মী নামৰ ছোৱালীজনীক তাৰ পাছত এটা কেনেকৈ ফ্ৰেণ্ডশ্বিপ হয় তাৰ পাছত প্ৰেম হয় আৰু সেই প্ৰেম কিমান গভীৰলৈ যাব পাৰে তাৰ পাছত তাৰ এনেকুৱা কি কথা সি কৈ পায় ছোৱালীজনীক য'ত নেকি এটা ডাঙৰ সংঘাত হয় আৰু তাৰ পাছত সিহঁতৰ লভ ৰিলেশ্যনশ্বিপটো বহুত খেলিমেলি হয় য'ত নেকি জেল পৰ্যন্ত যাব লগা হয় আৰু কেনেদৰে সেই প্ৰেজেন্টেশনবোৰ ৰাখি পেলাই ডায়লগ ডেলিভাৰী ৰাখি পেলাই আমাক এটা টুইষ্টৰ যোগেদি সিনেমাখনৰ ক্লাইমেক্সত বহুত এটা ধুনীয়া মেছেজো দিবলৈ চেষ্টা কৰিছে এইখন সিনেমা আপোনালোকে চালে ভালদৰে বুজি পাব সিনেমাখনৰ প্লটটো বহুত বেছি ভাল আছিলে একদম সিম্পল আছিলে ইয়াত একো ধৰণৰ বহুত বেছি ডাঙৰ আপুনি মাথা ইউজ কৰি পেলাই সিনেমাখন চাব নালাগে কিন্তু যিটো ধৰণে সিনেমাখনৰ প্ৰেজেন্টেশনছ ৰাখিছে লাভ ৰিলেশ্যনটোৰ ওপৰত সেই বস্তুটো বহুত বেছি ভাল লাগিছে ছোৱালীজনীকটো বহুত বেছি ভাল লাগিছে এক্টিং ক্ষেত্ৰত মই কৈছো নহয় সবতকৈ বেষ্ট এণ্ড বেষ্ট লাগিছে ছোৱালীজনীৰ ক্যাৰেক্টাৰটো ছোৱালীজনীৰ যিটো ক্যাৰেক্টাৰ একদম মেচিউৰড লাভ ৰিলেশ্যনশ্বিপৰ ক্যাৰেক্টাৰ য'ত নেকি ছোৱালীজনী অকল মানে সেই লাভ চক্কৰটোতে বা প্ৰেমক লৈ পিছে পিছে ঘূৰি নাথাকে তাই এটা এম্বিশন থাকে এটা এইম থাকে এটা গোল থাকে যে লাইফত তাই কিবা এটা বনিব আইএএছ অফিচাৰ বনিব কিন্তু ল'ৰাটোৰ ক্যাৰেক্টাৰটো মই বহুত বেছি ডেমেজ পালো এটা কাৰণেই যে কাৰণ ল'ৰাটো মানে নিজৰ আইডেন্টিটি বিচাৰি সি মানে ছোৱালীজনীৰ পিছে পিছে ঘূৰি থকাটোহে বুজায় ল'ৰাটোৱে কমপ্লিটলি ছোৱালীজনী কেনেকৈ হেপি কৰিম কি গিফ্ট দিম তাইৰ লগত টাইম স্পেণ্ড কেনেকৈ কৰিম সেইখিনি কথাতে বেছি গুৰুত্ব দিয়ে ঠিক আছে তো এটা মেচিউৰ ৰিলেশ্যনশ্বিপত সেই নিজৰ এম্বিশন বা গ'লটো কিমান মেটাৰ কৰে নিজৰ আইডেন্টিটিটো কিমান মেটাৰ কৰে এই সিনেমাখন এই ছোৱালীজনীৰ জৰিয়তে বহুত বেছি ভালকৈ দেখাইছে কিন্তু মই পাৰ্সোনালি ছোৱালীজনীৰ ক্যাৰেক্টাৰটো বহুত বেছি ভাল পালো তাইৰ যিটো মানে এক্টিং বহুত বেছি ডিসেন্ট একদম ইউনিক একদম কিউট তাই দেখিবলৈও আৰু বহুত বেছি ধুনীয়া এক্টিং কৰিছে ঠিক আছে ল'ৰাটোতকৈ ধুনীয়া ছোৱালীজনীয়ে বহুত বেছি ধুনীয়া এক্টিং কৰিছে সেইটো মানিবই লাগিব ঠিক আছে তো মই মানে সিনেমাখনৰ পাৰ্সোনালি লাভ এংগলটো ভাল পালো কিন্তু ক্লাইমেক্সৰ আগত আহি পেলাই যিটো সোশ্যাল মেছেজ দিবলৈ চেষ্টা কৰে সেই সিনটো এই সিনেমাখন বৰ বেছি ফিট নকৰে কাৰণ সিনেমাখনৰ যিটো ষ্টাৰ্টিং পইণ্টৰ পৰা লাষ্টলৈকে ইহঁতৰ লভ চক্কৰত যিটো বস্তু হৈ থাকে সেই কাহিনীটোৰ ওপৰত ফ'কাছ কৰিয়ে সিনেমাখন গতি কৰি থাকে কিন্তু সাডেনলি সিনেমাখনে টাৰ্ণ ললৈ এটা সোশ্যাল দিশত যিটো মানে এই লাভ ৰিলেশ্যনশ্বিপ ড্ৰামাটোত আমাক ফিট নহয় সেইটো কাৰণে ক'ৰবাত নাই ক'ৰবাত কিছুমান আননেচেছাৰী সিনো দেখা পোৱা যায় সেই লাভ ৰিলেশ্যনশ্বিপটোত সেইখিনি বস্তু আছে আপোনালোকে এইখিনি বস্তু ইগনোৰ কৰিব লাগিব কিন্তু আপোনালোকে যদি ওৱান টাইম ৱাচ আপোনালোকে লাভ ষ্টৰীটো ৰোমান্টিক হোৱা এখন সিনেমা চাব বিচাৰিছে তেনেহ'লে 29 সিনেমাখন আপোনালোকে চাব পাৰে আৰু 29 সিনেমাখন ৰখাৰ কাৰণটো এটাই কাৰণ যে 29 হৈছে ল'ৰাটোৰ বয়স এই 29 বয়সৰ কাৰণে সিনেমাখন নাম 29 হৈছে তো আপোনালোকে যদি সিনেমাখন চাইছে আপোনালোকে জনাই দিব এখন কেনেকুৱা পালে আৰু যদি আপোনালোকে নাই চোৱা দেন মোৰ ফালৰ পৰা এখন সিনেমা আপোনালোকে ওৱান টাইম টু ৱাচ কৰিবই পাৰে কাৰণ যদি আপোনালোকৰ বহুত বেছি ফেন্টাষ্টিক টাইপ মুভি নাই তো আপোনালোকে যদি নেটফ্লিক্সত চাব বিচাৰে এখন সিনেমা চাব পাৰে ঠিক আছে আৰু যোনসকলে চাইছে এখন সিনেমা আপোনালোকে এটা কমেন্ট কৰি জনাই দিব যে এইখন সিনেমা আপোনালোকে কেনেকুৱা পালে তো লগ পাই আছো নেক্সট ভিডিঅ'ত আজিলে বাই বাই